তো নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ। তো চাউণ্ডটো কৈছে নাই যে ক'ব, এখন লগাই লৈছোঁ আজি। তো চব মাউচ ফিটিং কৰি ল'লোঁ। তো আজি শ্ৰীমতী মই সি আহিব, ঘৰতে থাকিব। তো আমিকেইটা যাওঁ এপাক ফুৰি আহোঁ মানে আমাৰ দাইহঁতৰ ঘৰত যাওঁ। বৰদেউতা আছে, সৰু দাইহঁতি আছে, এই ডিমৌ সেইফালে আছে, ডেমগাঁও বুলি কয়। তো অকণমান ফুৰি আহোঁ। তো ব'লক আমাৰ লগতে আপোনালোকক ফুৰাই আনো অকণমান নে কি। মেইন ৰোডত উঠিলোহি, আহি কিনি এয়া এতিয়া শ্ৰীমতী কথা পাতিছে কাৰোবাৰ লগত। চাউণ্ডডাল ইমান জুচি আহিছে যদি নাজানো বাৰু মই দেই। এখন আমাৰ চিমেণ্ট ব্ৰিজ ল'ৰা ছোৱালী লৈ আহিছোঁ যে এনেকৈ দেখাবলৈ বেয়া হৈছে। তাই প্ৰায় দেখিছে, চবেই দেখিছে এখন জানো। দলঙৰ কাম চলি আছে ইয়াতে, নতুনকৈ এখন দলং বনাই আছে। তাৰপিছত বজাৰ অকণমান কৰি লওঁ। বজাৰ মানে কি আৰু সৰুকৈ বস্তু দুটামান লৈ যাওঁ। ইয়াতে ৰখিব লাগিব কোনোবা দীপা এডোখৰতে। এখন আমাৰ দীপা, এখন নিউ দীপা, আগত আছে অল্ড দীপা বুলি। ইফালে অৰুণাচলত সোমাব পাৰি। আৰু আমাৰ ইয়াত অৰুণাচললৈ যোৱা কোনো পাবন্দী নাই, কোনো আমাৰ পাৰ্মিট নালাগে, বিন্দাছ যাব পাৰি। কাৰণ ওচৰতে আপোনাৰ মেইন গেটেদি যদি পাছিঘাট হয় বা আপোনাৰ এনেকৈ ৰুকচিঙত চেক কৰিব, তাৰপিছত আপোনাৰ হাইৱেত চেক কৰে, এইটো চিলাপথাৰ লিখাপালিত। বাকীবিলাকত আমাৰ এনেকৈ নকৰে। আমি এনেকৈ ভিতৰত আমাৰ সদায় অহা যোৱা কৰি থাকে, মকামিলা কৰি থকা হয়তো, কাম চাম কৰা হয় তাতে। মানে যিকোনো বেপাৰ কিবা কিবি যিকোনো কামবিলাক মানে ওচৰতে আছে যে, সেইটো কাৰণে ইমান এটা আমাক মানে নধৰে, চেক নকৰে। আৰু চব ওচৰা ওচৰি থকা হয়। অৰুণাচলৰ মানুহে আমাৰ ইয়াতে অসমতে খেতি কৰে। তো ঠিক আছে, কিবা এটা বজাৰ অকণমান কৰি লওঁ ন। ধুনীয়াকৈ বজাৰ চজাৰ কৰি ল'লোঁ, তেল অকণমানো ভৰাই ল'লোঁ, চেনিমাই নহ'লে চেনিমাই নচলে। কালি সেই 100 টকা ভৰাইছিলোঁ, এদায়ে থাকিলে। তেলৰ যিহে দাম, মা কচম বে, 100 টকাত ফুল নিদিয়ে নিচিনা লাগে। বটলত এইটো পানী বটলতে ভৰাই দিয়েতো, তাতে মানে কি ফুলকৈ নিদিয়ে। মই সেইদিনাখন এটা লগত তৰ্কাতৰ্কি কৰিলোঁ, কি এতিয়া পানীটো পূৰা ফুলকৈ থাকে ন 1 লিটাৰ, হয় নহয়? তো কৈছে তেলটো বেলেগ বোলে, কি একে জুলীয়া পদাৰ্থ নহয় নেকি বুলি কৈছোঁ। কৈ এনেকৈয়ে দিয়ে বোলে। মা কচম, বেলেগ স্কেম আমাৰ অসমত। বিশেষকৈ আমাৰ ইয়াত, বেলেগ জেগাত বহুত জেগাতো বটলত এনেকৈ তেল নিবিক দেখা নাই তেনেকৈ, ডাইৰেক্ট ডিপুত ভৰাব লাগিব। কিন্তু আমাৰ ইয়াত আকৌ পূৰা ৰাস্তাই বটলত ভৰাই লৈ কিনি মানে তেলটো বিকে মানে হা। আৰু মানে পূৰা সম্পূৰ্ণ 1 লিটাৰ নাহে নেকি মোৰ আন্দাজ, মানে কেতিয়াবা আনি জুখি চাব লাগিব। মানে মই কৈছোঁ এইটোতো 1 লিটাৰ নহয়। ই কৈছে হয়। মই বোলো কেনেকৈ হয়, পানীটো 1 লিটাৰ ফুল থাকে। কৈ সেইটো পানী আৰু এইটো তেল বোলে। আৰে পানী তেল কি ডিফাৰেঞ্চটো? লিটাৰটো লিটাৰে ন। তো সেইটোত আকৌ এক্সট্ৰাকৈ কিবা বুলি ক'বলৈ নাই ন। তো তেলটোতো তেল, আকৌ পানী কি ডিফাৰেঞ্চ থাকিলে? কয় নাই এনেকৈ দিয়ে বোলে। গজব বেজতি। আৰু কি কৰিম ন, টকা কৰি থাকিবলৈ নাই, এইবিলাক বাদ দিছে এইবিলাক। আৰু এনেও ডিপুত 97 আৰু 3 টকা এটাৰ লগত, 3 টকাৰ লগতনো কি টকা কৰিম। তো এতিয়া আমি ডিমৌ পামগৈ লাহে ধীৰে। ঠিক আছে, এতিয়া ৰাস্তা বনাই আছে ন, বহুত ভালকৈ চলাবলৈ অসুবিধাই। আহিলে পায়েই খালা বমা, যেতিয়া ৰাস্তাটো বনিব তেতিয়া। আৰু এইটো ৰাস্তাটো মই বহুত হেৰিৰ পৰা বনাই থৈছোঁ। হেৰিৰ পৰা বনা নাই, এইটো আমাৰ কোলাজানৰ পৰা বনাইছে। এইটো ডাইৰেক্ট বগীবিলৰ লগত কানেকশ্যন কৰি কিনি একদম পূৰা এইটো অৰুণাচল লৈ যাব। মাইকত গাঁততে ভৰাই দিলোঁ, অৰুণাচল লৈ গুচি যাব। তো আৰু ভাল হ'ব, বেছি ভাল হ'ব মানে, কাৰণ এইটো চাইনা বৰ্ডাৰৰ লগত কানেকশ্যন হৈ যাবতো, একদম চিলা পাছত তাত একদম মজা হ'ব। আৰু বহুত সোনকালে গৈ পাব আমাৰ ইণ্ডিয়ান আৰ্মি ন, কিবা এটা হ'লে মানে বৰ্ডাৰত যায়। ঠিকে আছে, ডেভেলপ হৈছে। বাকীটো কি হৈছে নাজানো, আমাৰ এডোখৰ বনিছে অলপ চলপ। বাকী দুনিয়াত কি হৈছে মেটাৰো নাই। আৰু আমি ভাবিও লাভ নাই, কিনো ভাবিম, আমি ভাবিনো কৰিম কি বুলি কোৱা নিচিনা নাই। একচুৱেলি এটা কথা, চবেই ভাবিলে চবেই মানে চব ফালৰ পৰা হ'ব ন। তো আহি ডিমৌ পালোহি। এখন আমাৰ ডিমৌ, আকৌ এখন শিৱসাগৰ ডিমৌ নহয় দেই, এখন আমাৰ চিমেণ্ট চাপৰি ডিমৌ, এখন আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট ডিমৌ। এখন আকৌ শিৱসাগৰতো আছে নহয়। মই প্ৰথমতে সেই ভাইল বিজি প্ৰিয়াংবিলাক চাই কিনি ডিমৌ বুলি কওঁতে মই বোলো আমাৰ তাৰ ল'ৰা নেকি, গপকৈ চাৰ পিছতে এই শিৱসাগৰ ডিমৌৰ ল'ৰা। তো এইফালে সোমাই যাম, এইফালে গ'লে চিধা ডেমগাঁও, বালিখুটি, কৃষ্ণপুৰ, শান্তিপুৰ চব পাই যাম। এতিয়া আমি ধুনীয়াকৈ ডাইৰেক্ট গুচি যাম। ইয়াত নৰসৈ বজাৰ কৰি ল'লোঁ, নহ'লে মিঠাই চিঠাই ল'বলগীয়া হ'ল হয়, এতিয়া নলওঁ। এইফালে সেইদিনাখন আহিছিলোঁ মই আহোঁতে, কিন্তু ভিডিঅ' চিডিঅ' বনোৱা নাই। মানে সেইদিনাখন অলপমান মানে মাইণ্ডটো অলপ বেলেগ আছিলে, অলপমান বেলেগ টেনশ্যনত আহিছিলোঁ। চব টাইমতে মানে ভিডিঅ' বনাব নোৱাৰে ন। আমাৰ ভাইটিবোৰক কিবা এটা হৈছিলে মানে, সেইটো কাৰণে এইবিলাক নবনালোঁ ভিডিঅ' চিডিঅ'। এটা ফুৰিব অহা নিচিনাকৈ আহিছোঁ, খবৰ খাবি ল'বলৈ। তাকে আপোনালোকক দেখাই দিওঁ আমাৰ ঘৰৰ পৰিয়াল। আমাৰ পৰিয়ালটো বহুত ডাঙৰ। আমাৰ মাজুবাৰীতো আছে, আমাৰ পিজিয়াতো আছে, লখিমপুৰত আছে, বহুত ডাঙৰ আমাৰ পৰিয়ালটো। পাকৰিত আছে, পাকৰি যাম কোনোবা এদিনাখন। ঠিক আছে, একদম পিয়ৰ গাঁৱৰ বুলি ক'বলৈ, শান্তি বুলি ক'বলৈ গ'লে সেই পাকৰিখনেই মই ভাবোঁ। আজিৰ দিনত যিটো মানে মানুহৰ দৌৰ প্ৰতিযোগিতা, সেই চিষ্টেমটো তাত নাই। এতিয়াও সুন্দৰ গাঁও, বহুত ধুনীয়াকৈ আছে, শান্তিকৈ আছে, কোনো যান্ত্ৰিকতা বোলা বস্তুটো নাই। সকলো ধুনীয়াকৈ খেতি কৰিছে, ধুনীয়াকৈ খাইছে। আৰু ইমানে ধুনীয়া মানে নেচাৰ ন, মানে ইমানে ধুনীয়া পৰিৱেশটো, গছ গছনি সম্পূৰ্ণ ভৰা। আমাৰ ব্ৰহ্মপুত্ৰ পাৰত, আলি নদী কিনাৰতে আছে, বহুত ধুনীয়া জেগা। মই এদিনাখন যাম টাইম উলিয়াই কিনি, আৰু তেতিয়া দেখাম হা। আৰু টাইম বুলি ক'ব গ'লে প্ৰায় এতিয়া টাইমটো নোহোৱাই হৈছে। মানে কি বুলি ক'ম, এতিয়া মানুহটো আহিছিলোঁহে,
এতিয়া ভালকৈ ফুৰা হোৱাই নাই, এতিয়া কামত ধৰিবলগীয়া হ'লেই। কালিতো ঘৰত আহি কিনি মানুহে কাম কৰিবলৈ ধৰিছেহি যে আমুকটো কাম আছে কৰি দিবি। এতিয়া আকৌ এনেকৈ নামঘৰৰ কিবা কিবি গেটো লগোৱা বনাব লাগে, নামঘৰো মানে ৰাইজৰ নামঘৰো বনোৱা আছে, আকৌ বেলেগ এখন গাঁৱৰ তাৰো ঐ এইটো বন্ধ নেকি? কোনফালে? এইফালে যাব পাৰিম জানো? চোৱাই নাছিলো। মানে ডাঙৰ গাড়ী যোৱাটো বন্ধ কৰিছে নেকি? ছাইডৰ পৰা যাব পাৰিম নাই? ছাইডত যাব পাৰিম? ৰাস্তা কাম চলি আছে। এইটো সেইদিনাখন আহোঁতে এনেকা ডেঞ্জাৰ মানে ঘকৰা ঘকৰি হৈ আছিলে। আজি মানে এইটো বনাই আছে, ঠিকেই হৈ গ'ল দেই, মা কচম বঢ়িয়া। ইলেকশ্যন হৈ গ'ল, কাম আহি গ'ল নেকি নাজানো আৰু এইবিলাক। তো এতিয়া আমি শ্বৰ্টকাট মাৰিবলৈ অপশ্যন আছে নে নাই, নে সৰকিব পাৰিম? সৰকিব পাৰিলেতো ঠিকেই আছে। তো অকণমান আমাকো যাব দিব দেই। এইখিনি আকৌ টায়াৰত লাগিলে চেছ। ফাইনেলি পাৰ হৈ আহিলোঁ। এনেকুৱা অৱস্থা হৈ আছে চাওক। এতিয়া ঝাৰু মাৰি চাফা কৰিছে কাৰণে সমানে আছে, নহ'লে আগত গৈ দেখিব ঠিকে আছে, দেৰি হ'লেও আহিছে বস্তুটো। এতিয়া দলীয় পেক আকৌ বিচাৰিবলৈ সময় নাই ন। মাই গড, শিলগুটি ঠাও মাৰি দিছে। এই শিলগুটি পেলাই থোৱা ৰাস্তাত বিৰাট বেয়া মানে গাড়ী চলাব না। আৰু চবচে ভয় লাগে মানে কি, কোনোবা যদি বহি থাকে ছাইডত ন, ঠাউকৈ চকা লাগি মানে গৈ মাৰ দিব। এবাৰতো এনেকৈ ল'ৰা এটাৰ পৰা মাথা ফটাই গৈছে একদম পুৰা। বহুত ৰিক্সি মানে, বহুত বেয়া। তো ঠিক আছে, অলপ গৈ ল'ম, তাৰপিছত অলপ কম দেই। তো পালোহি আৰু লাহেকৈ। ৰাস্তাটো অকণমান খেলি মেলি হৈছিলে। খেলি মেলি মানে ৰাস্তাটো এইটো উল্টা পুল্টাকৈ এইফালে এইটো যাব পাৰে, আকৌ দেখা নাই এইটো এনেকুৱা গলি জাহা তাহাকৈ চলাব নোৱাৰে। আমাৰ অভ্যাস আছে চলোৱা, কাৰণ আমাৰ গোটেইখন গলিয়ে যে। আমাৰ বৰদাই হয়, আমাৰ দেউতাৰ পাছৰজন। আমি বৰদাই বুলি কওঁ। বাকী বেলেগে কি খুৰা, ডাঙৰ খুৰা, সৰু খুৰা কয়, আমি এনেকুৱা নকওঁ। আমি বৰদাই কন্দাই সেনেকৈ কওঁ। পালোহি লাহেকৈ। গেটখন খোলা। ঠিক আছে, কথা পাতি লওঁ, পিছত লগ পাম দেই। এতিয়ানো বোৱাৰীহঁতৰ লগত মই কিনো ভিডিঅ' চিডিঅ' বনাই থাকিম। এজনী ছোৱালীজনী ধন মা আছে নাই? এইজনী আমাৰ দেহা মানুহজনী। হেল্ল' কৈ দিওঁ দেহা মানুহ। এইটো আমাৰ গুণ্ডাটো দেহে কেন উৎপাত কৰি আছে কচুপতি। ভনীয়েকজনী ঠাণ্ডাকৈ আছে আকৌ। এইজনী আমাৰ ডাঙৰ বেটি, এইজনী আমাৰ সৰু বেটিজনী, আমাৰ পুকুৰু মানুহজনী একদম ঠাণ্ডা ৰাম, গাটো বেয়া বেছি এজনী না দেখা। এইটো হ'লে কি চাবা কচু নাই দাদা, কচু ন দেহা। তো ধুনীয়াকৈ ভাইৰ লগত খাই বৈ আহিলোঁ। এতিয়া তাহঁতৰ ঘৰত এপাক সোমাওঁগৈ, ডাঙৰ ঘৰত। তো তাতে সোমাই মেলি লাহেকৈ যামগৈ আৰু বেলেগত নোসোমাওঁ, টাইম নহৈছে, মই এইফালে যাবগৈ লাগিব। তো তাতে এপাক সোমাওঁগৈ, সোমাই কিনি চাওঁচোন কি হয়। আৰু কামো বহুত আছে, কাঠ আনিব যাব লাগিব। কালি কাঠ অৰ্ডাৰ দি থৈ আহিলোঁ, এতিয়া কাঠখিনি আনিবগৈ যাবগৈ লাগে। যাবতো লাগিব, অৰ্ডাৰ দিয়াৰ পিছত পইচা এডভান্স দিয়া হ'ল। এইফালে উঠি দিম দেই। এতিয়াতো অলপ ভালে আছে, যেতিয়া অকণ বৰষুণ দিব ন, একদম মানে আৰু অৱস্থা বেয়া হৈ যাব, পূৰা গেলি যাব। কাৰণ খেতি পথাৰবিলাক চব মানুহবিলাকৰ তললৈ আছে গাঁওখনৰ সিফালে। তো মানে গৰু চৰু চব নিয়া হয় না এইফালেদি, পূৰা ৰাস্তাটো বেয়া হৈ যায়। আৰু তাৰ মাজতে ট্ৰেক্টৰকেইখনে একদম পূৰা বেছিকৈ ট্ৰেক্টৰকেইখনে গাঁৱৰ ৰাস্তাবিলাক একদম আদায় কৰি দিয়ে। আৰু ৰাস্তাটো বহুত বেয়া। এখন হৈ গ'ল ডেমগাঁও, কিছুমানে নগাঁও বুলি কয়। এতিয়া আমি দাহঁতৰ ঘৰত সোমোৱা মানে আমাৰ ভাইটিহঁতৰ ঘৰত সোমোৱাডোখৰত ডেমগাঁও হয়। এডোখৰ নগাঁও বুলি কয়, কিন্তু আমি চব মিলাই মেলি চবতে নগাঁও বুলিয়ে কৈ থৈ দিম। কি কয়, ডেমগাঁও বুলিয়ে কৈ থৈ দিম, মানে ডেমগাঁৱলৈ যাওঁ বুলি। তাৰ সিফালে আছে বালিখুটি। বালিখুটিলৈ যোৱা নহ'ব, তাতো আমাৰ পৰিয়ালৰ মানুহ আছে। পৰিয়াল মানে কি আৰু, গোটেই গাঁওখনে আমাৰ নিজৰে বুলি ক'ব পাৰি। আধা সংখ্যক মানুহ মৃত্যুৱে হয়, আৰু তালৈ গ'লে হিচাপে উলিয়াব নোৱাৰোঁ কোন কি। সেইটো কাৰণে হ'লে এতিয়া নাযাওঁগৈ। বিহুত মাতিছিলে হেৰি ৰাজীৱ ভূদিয়া আহোঁতে, তাত আহিব নোৱাৰিলোঁ। তো সেইটো কাৰণে নাযাওঁ, ঘৰতো অসুবিধা আছিলে, কাম আছিলে, সকাম আছিলে। আজি ওলাই আহিছোঁ এপাক, আকৌ আজিও সেয়া আধাখনীয়া চবৰ ঘৰত ঘূৰিব নোৱাৰোঁ, মানে এই কাম এৰি থৈ আহিছোঁতো। কাঠখিনি আনি কিনি আকৌ লগাই দিব লাগিব। বাইহঁতৰ ঘৰতো কাম লোৱা হৈছে, তাতো কৰিব যাব লাগিব। এতিয়া ছুটি নহ'ব আৰু, বিহু গ'ল আৰু এতিয়া মানে কাম কৰিব লাগিব। কাম নকৰিলে মানে কেনেকৈ হ'ব, নহয় জানো।
আমাৰ কেৰেলাত থাকিলেও যি বাহিৰত ঘৰত থাকিলেও সি ক'তো আমাৰ ৰেহাই নাই ৰেষ্ট নাই আৰু মানুহৰ জীৱনটোত জীয়াই থকালৈকে কাৰো ৰেষ্ট নাই বাৰু যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে কাম কৰি থাকিম যদি মানুহে কামেই নকৰে কি হ'ব কাম নকৰিবলৈ হ'লে মানে কি হ'ব লাগিব চবেই কাম কৰে নৰেন্দ্ৰ মোদীৰ বহি থকা নাথাকে চবৰে নিজৰ নিজৰ কাম খালী কেটেগৰীবিলাক বেলেগ নহয়নে আমি হাজিৰা কৰোঁ আমি যেনিবা নিম্ন সেইটো মেটাৰ নাই কৰ্মই হয় তো দোকানখনতে সোমাই লওঁ কিবা এটা এইখন দোকান আছে ইয়াতে মিঠাই এটা কিবা এটা লৈ যাওঁ ল'ৰা ছোৱালীৰ কাৰণে তাৰপিছত লগ পাই আছোঁ পালোহি আৰু একেবাৰে গাঁওখনৰ শেষত আমাৰ বৰদেউতা হয় এইটো আমাৰ ভিনীহঁতৰ ঘৰ আছে নাই জানো সিহঁতি বতাহলৈ যাম চিধা সেইজনী আমাৰ বাই কি কৈছে মাফি মাকব ক'লো বৰমাহেঁতি ক'লো বৰমাহেঁতি বতাও গ'ল কি এনেই আহিলোঁ তো বন্ধুসকল ডাইৰেক্ট চিধা মানে ইয়ালৈ আহি দিলোঁ লৰালৰি হৈ গ'ল না লৰালৰি হোৱাত মানে ঘৰত নোসোমালোঁ ঘৰত মানুহজনী ঘৰত থৈ কিনি আধা চাতে এৰি থৈ কিনি চিধা আহি দিলোঁ লগৰকেইটাও আহি দিলে মানে কাঠ নিব কালি যে আহিছিলোঁ কাঠ নিবৰ কাৰণে কাঠ অৰ্ডাৰ দিবলৈ তো কাঠ নিব আহিলোঁ মানে সেইটো কাৰণে আৰু বেলেগকৈ ভিডিঅ'টো বনোৱা নহ'ল ইমাৰ্জেঞ্চি হৈ গ'ল মানুহ সোনকালে আহিবলৈ গ'ল ফোন কৰি আছিলে যে জল্দি তো আকৌ ৰাইজৰো কথা আছে ন ৰাইজে দায়িত্ব দিছে তো কাঠটো নিদিওঁ বাকী ভিডিঅ'টো ইমানতে সামৰি দিলোঁ ঠিক আছে আৰু ভিডিঅ' বনাই থাকিম চাই থাকিব ঠিক আছে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব এপাক আৰু এপাক এডোখৰ কালি জেগা দেখাইছিলোঁ এবাৰ চাওক কি ধুনীয়া আমাৰ জেগাডোখৰ চাওক দেখিছে কি ধুনীয়া সুন্দৰ ন এখন গৰু চৰীয়া পথাৰ খেতি পথাৰ এতিয়া চব লাগি যাব বাম খেতি লাগিছে তো ঠিক আছে নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম তো আজিলৈ টাটা বাই বাই